ইয়াত এখন প্ৰদৰ্শনী চলি আছে আৰু এই প্ৰদৰ্শনীখন হৈছে দিছপুৰত অৱস্থিত আনন্দ একাডেমী স্কুলত থকা অকণিৰ মেল আৰ্ট স্কুলখনৰ সহযোগত আৰু এই সুন্দৰ অনুষ্ঠানটো লৈ আহিছে কোকো নুডলছে তেওঁলোকে খুব সুন্দৰ এটা অনুষ্ঠান আগবঢ়াই আনিছে আৰু ইমান সুন্দৰকৈ প্ৰতিখন ছবি জীৱন্ত ৰূপ দিছে অকণিৰ মেল আৰ্ট স্কুলখনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু উদ্যোক্তাসকলে প্ৰতিখন ছবিৰে একোটা বিশেষত্ব আছে গতিকে মই ছবিখিনি আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছো চাওকচোন শিকি থকা ছাত্ৰ-ছাত্ৰীসকলে কিমান ধুনীয়াকৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে একোখন চিত্ৰ নিৰ্মাণ কৰিছে প্ৰতিখন চিত্ৰৰে বেলেগ বেলেগ বিশেষত্ব আছে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে এইয়া অকণিৰ মেল এইয়া ইয়াতে বিভিন্ন গীত নাট্যৰো অনুষ্ঠান হৈছিল লগতে এয়া ড্ৰয়িং কম্পিটিশন অনুষ্ঠিত হৈছিল অনুষ্ঠানটো খুবেই ভাল লগা আছিল আৰু ইয়াৰ ছবিসমূহ কিন্তু খুব ভাল লগা একোজন ছাত্ৰ-ছাত্ৰীৰ অংকন কৰা ছবিৰ দৰে লগাই নাছিল খুব সুন্দৰ আছিল মই ছবিখিনি আপোনালোকক অলপ হেই দেখুৱাবলৈ চেষ্টা কৰিছো ছবিসমূহৰ লগতে ইয়াতে বহুতো হাতেৰে নিৰ্মাণ কৰা বস্তু ৰাখিছিল অলপকৈ ছবিখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও সহযোগ কৰিছিল চাওকচোন কিমান ধুনীয়াকৈ অংকন কৰিছে ছবিসমূহ প্ৰতিখন চিত্ৰই কিবা এটা নহয় কিবা এটা বুজাবলৈ চেষ্টা কৰিছে এই সমূহৰ উপৰিও ইয়াত হাতেৰে নিৰ্মাণ কৰা কিছুমান সামগ্ৰী এয়া বটলৰ পৰা নিৰ্মাণ কৰিছে কোনোবাই ফুল নিৰ্মাণ কৰিছে আৰু এয়া খুব ধুনীয়াকৈ পেইন্টিং কৰিছে আৰু মৰাপাটৰ ৰছীৰেও কিছুমান সামগ্ৰী তৈয়াৰ কৰিছে এই সমূহ হৈছে হাতেৰে নিৰ্মাণ কৰা মানে ক্ৰাফটৰ সামগ্ৰী এই সকলোবিলাক কিন্তু এই আৰ্ট স্কুলখনতে শিকোৱাও হয় আৰু ইয়াতে অংশগ্ৰহণ কৰি খুব ভাল লাগিল এইয়া আৰু আপোনালোকলৈও কিছু আগবঢ়াই আনিলো